নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই নিশিতা কলিতা আসৰ লাকুৱা ৰাজগড় পথ অৱৰোধ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থা শিমলুগুৰি আঞ্চলিক সমিতি আৰু লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দীৰ্ঘদিন ধৰি ঐতিহাসিক লাকুৱা ৰাজগড় পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি চৰকাৰ তথা গড় কাপ্তানি বিভাগে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত ছাত্ৰ সংগঠনটোৰ লগতে স্থানীয় ৰাইজ পথছোৱাৰী দৈনিক ONGCৰ গধুৰ যান বাহন চলাচলৰ পাছতো ONGCৰ অসম সম্পদে কোনো গুৰুত্ব প্ৰদান নকৰাত এতিয়া এনেদৰে পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থা শিমলুগুৰি আৰু লাকুৱা আঞ্চলিক সমিতিয়ে উল্লেখযোগ্য যে মাহমৰা আৰু ডিমৌ সমষ্টিৰ সীমা চিহ্নিত কৰা পথছোৱাৰ প্ৰতি দুয়োটা সমষ্টিৰ দুয়োগৰাকী বিধায়কৰ কোনো এজনেও গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত স্থানীয় জনসাধাৰণৰ লগতে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল কম সময়ৰ ভিতৰত চৰকাৰ তথা গড় কাপ্তানি বিভাগ আৰু ONGCয়ে পথটো পুনৰ নিৰ্মাণ নকৰিলে অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। হয়, আমি ৰাজগড় প্ৰগতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আমি সদস্য যে আমি এই ধোপাবৰ মৌজা আৰু শিলাকুটি মৌজাই সম্পূৰ্ণ ৩২খনতকৈ অধিক গাঁৱৰ ৰাইজৰ লগ লাগি আমি আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনত ৰাজগড় প্ৰগতি জ্যেষ্ঠ নাগৰিক আমি গঠন কৰিছিলোঁ। আমি বহুবাৰ প্ৰশাসনক লোক নিৰ্মাণ বিভাগক আৰু ONGCক আমি বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো আমি তেওঁলোকৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱাত আজি পথ অৱৰোধৰ নিচিনা জংগী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট নিউজ ওৱান নৰ্থ ইষ্ট।